পিউবাৰ্টিৰ সময়ত আমি কেতিয়া ডক্টৰৰ পৰামৰ্শ ল'ব লাগে? পিউবাৰ্টিৰ পৰিৱৰ্তনসমূহ যেনে স্তনৰ গঠন, উচ্চতা ইত্যাদি আমি ৮ বছৰ আগতে দেখা পাওঁ, তেতিয়া আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। আৰু যদি পৰিৱৰ্তনসমূহ আমি ১৩ বছৰলৈকে একো দেখা নাপাওঁ, তেতিয়াও ডক্টৰৰ ওচৰত আমি পৰামৰ্শ লোৱা উচিত। ইয়াতে মাজতে মই এটা কথা উল্লেখ কৰি থওঁ যে যদি পৰিৱৰ্তনসমূহ মাহেকীয়াৰ বাহিৰে আমি দেখা পাইছোঁ গোটেইখিনি, তেতিয়াহ'লে আমি আৰু ২ বছৰ ৰখিব পাৰোঁ। যেনে ধৰক আমি ১৫ বছৰলৈকে অপেক্ষা কৰিব পাৰোঁ মাহেকীয়াৰ খেলিমেলি, ডেটৰ খেলিমেলি অকণমান হ'ব পাৰে, কিন্তু ২ মাহ ধৰি মাহেকীয়া অহা নাই আৰু যেতিয়াই ব্লিডিং হৈছে, খুবেই ব্লিডিং হৈছে, তেতিয়া আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। ভেজাইনাৰ পৰা স্ৰাৱ ওলোৱা বা ভেজাইনেল ডিscharge। এই ডিscharge সাধাৰণতে ৰংহীন আৰু বিজলীয়া জাতীয় হয়। ই এক ভেজাইনা চফা ৰখাৰ প্ৰক্ৰিয়াহে। ইয়াকে লেতেৰা বুলি ভাবি সোপ জাতীয় বস্তু ব্যৱহাৰ কৰাৰ পৰা আমি দূৰত থাকিব লাগে। ডিschargeৰ যদি ৰং সলনি হয়, যেনে হালধীয়া, সেউজীয়া আৰু লগতে খুজতি ইত্যাদি লক্ষণ দেখা পাওঁ, তেতিয়া আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। মাহেকীয়াৰ সময়ত হয় বিষ নাইবা ডিছমেনৰিয়া। এই বিষটো বহুত কিশোৰীয়ে কোনো কাৰণ নোহোৱাকৈ অনুভৱ কৰা দেখা যায়। ই সাধাৰণতে ডক্টৰে প্ৰেছক্ৰাইব কৰা পেইন কিলাৰ খাই আৰাম পোৱাও দেখা যায়, কিন্তু এই বিষটো অতিমাত্ৰা হ'লে আমি ডক্টৰৰ পৰামৰ্শ লোৱা উচিত। এইটো সময়ত আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণে ডক্টৰৰ ওচৰত যোৱা উচিত, সেইটো হৈছে HPV ভেকচিনেশ্যনৰ কাৰণে চাৰ্ভাইকেল কেঞ্চাৰ প্ৰতিৰোধৰ বাবে। এই ভেকচিনটো লোৱা হয় আপোনাৰ ৯ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে। আগলৈ আমি মহিলাৰ প্ৰজনন অংগ, জীৱন, গৰ্ভাৱস্থা আদিৰ বিষয়ে আৰু কথা পাতিম।